মাৰিছে যোৱা নাই মাৰিছে যোৱা নাই মোৰ ঘৰৰ ওচৰতে পৰিয়ালৰ মোৰ মানে জেঠাই হয় তেওঁলোকৰ বিধ্বংসী অগ্নিকাণ্ডৰ কথা গম পালোঁ মানে মই কামৰ পৰা আহি থাকোঁতে হঠাতে এজনে ক'লে যে ঘৰত এনেকৈ জুই লাগিছে আহি দেখিছোঁ একোৱেই নাই ঘৰখনত একোৱেই নাই মানে সা সম্পত্তি বুলিবলৈ একো নাই ভিতৰত বাকচ বিচনা পত্ৰৰ পৰা আদি কৰি সকলো জ্বলি নথি পত্ৰ চব জ্বলি শেষ মানে 5-6 লাখ টকা মানৰ সম্পত্তি সম্পূৰ্ণ মানে ধ্বংস আৰু তেওঁ বৰ্তমান মানে সংকটজনক অৱস্থাত আছে শিৱসাগৰ অসামৰিক চিকিৎসা মহাবিদ্যালয়লৈ নিয়া হৈছিলে কিন্তু তাৰ পৰা এতিয়া ডিব্ৰুগড়লৈ বুলি কথাটো গম পাইছোঁ মানে সম্পূৰ্ণ এটা ছাইড পুৰি গৈছে যথেষ্ট মানে লোকচান হৈছে সেইটো লৈ এটাই আহ্বান যাতে এই দুখীয়া পৰিয়ালটোক চৰকাৰে সাহায্য মানে আগবঢ়ায় বিয়লি আজি খবৰ পোৱা মতে আমি যিটো খবৰ পালোঁ এই কাৰেণ্টৰ শ্বৰ্ট চাৰ্কিটৰ মতে এইটো হৈছে আৰু যিটো সময়ত আমি খবৰ পাই আহিলোঁ গাঁৱৰ ৰাইজে গোটেই পানী মাৰি চব নুমুৱাইছে তাৰপিছতে ফায়াৰ ব্ৰিগেড আহিছে ফায়াৰ ব্ৰিগেডো নুমুৱালে তাৰপৰা ইয়াত মানে এই ঘৰখনৰ যিগৰাকী ব্যক্তি তেখেতে 75 বছৰমান হ'ব বয়স তেখেতৰ নামটো লিলি কাকতি তেখেতে সম্পূৰ্ণ গুৰুতৰভাৱে আহত হৈছে তেখেতৰ গোটেই গা জ্বলি গৈছে এতিয়া বৰ্তমান আমি 108ত পঠিয়াই জয়সাগৰলৈকে পঠিয়ালোঁ কিন্তু জয়সাগৰৰ পৰা এতিয়া খবৰ পোৱা মতে তেখেতক ডিব্ৰুগড়লৈ ৰেফাৰ কৰিছে ইয়াৰ পিছত 108তে আহি পেলাই লৈ মেলি গ'ল তাৰ পিছৰ পৰ্যায়তো আমি সকলো ৰাইজে মিলি পেলাই আমি সহায় সহযোগ কৰিছোঁ আৰু এতিয়া পৰিয়ালটোক আমি ঘৰতে থাকিবৰ কাৰণে বনাই দিবলৈ আমি ব্যৱস্থা কৰিছোঁ কিমান টকা সা সম্পত্তি জ্বলি ইয়াত আমি মোটামুটি আপোনাৰ 4-5 লাখ মান টকা সম্পত্তি জুইত গৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত